নমস্কাৰ, এয়া হ'ল নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্ট আৰু মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আৰম্ভণিতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এতিয়া গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। সেয়েহে গুৱাহাটীৰ 3টা ৱাৰ্ডক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। সাৱধানতাসমূহ তাত অৱলম্বন কৰা হ'ব। সম্পূৰ্ণভাৱে কোভিড বিধি তাত মানি চলিব লাগিব। আমি আপোনালোকক জনাইছোঁ গুৱাহাটীৰ 3টা ৱাৰ্ড কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। 8, 16 আৰু 28 নম্বৰ ৱাৰ্ড কণ্টেইনমেণ্ট জোন। বৰখাপাৰা, ফটাশিল, ধীৰেনপাৰা কণ্টেইনমেণ্ট জোন ঘোষণা। বশিষ্ঠ, অজন্তা পথ, চন্দন নগৰ কণ্টেইনমেণ্ট জোন ঘোষণা। হাতীগাঁৱকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ইফালে ভূতনাথ, ভৰলু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। চাবিপুল, কেদাৰ ৰোড, এটি ৰোড কণ্টেইনমেণ্ট জোন। কণ্টেইনমেণ্ট ৱাৰ্ডত এতিয়া গাখীৰ বিক্ৰীত অনুমতি দিয়া হৈছে। কণ্টেইনমেণ্ট ৱাৰ্ডত গাখীৰ বিক্ৰীৰ অনুমতিৰ লগতে পাচলি ফল মূল বিক্ৰীতো অনুমতি দিয়া হৈছে। পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ থাকিব অনুমতি। ক্ৰয়ৰ সময়ত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। যেহেতু গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে এতিয়া কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে, তাৰ বাবে কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। 3টা ৱাৰ্ডক এতিয়া কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু তাত সকলো কোভিড বিধি অতি কঠোৰভাৱে পালন কৰিব লাগিব বুলি প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। এবাৰ অসমৰ ৰাজনীতিৰ খবৰ। অতি সোনকালে ঘোষণা হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। বংগৰ পৰা গৈ দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই এই নাম ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে। যেহেতু এই সামগ্ৰিক বিষয়টোক লৈ ব্যাপক জল্পনা কল্পনা অব্যাহত আছে প্ৰতিগৰাকী লোকৰ মুখতেই। এতিয়া কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ গুণাগথা চলি আছে। বিভিন্নজনে মন্ত্ৰণা দি আছে, বিভিন্নজনৰ নামো উচ্চাৰণ কৰি আছে। তাৰ মাজতে JP নাড্ডাই ঘোষণা কৰিছে যে বংগৰ পৰা দিল্লীলৈ গৈয়ে তেওঁ সংসদীয় বৈঠকত মিলিত হ'ব। ইয়াৰ পিছতে অন্ত পৰিব সকলো উৎসুকতাৰ। এক সংবাদমেলত এই কথা প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতিগৰাকীয়ে। बंगाल से लोग अपनी जान बचाने के लिए असम में जा रहे हैं, तो असम में आपकी पूर्ण बहुमत की सरकार है। अब आप लोगों को तुरंत बहुत जल्दी आप लोग को ये फैसला भी हो जाएगा कौन मुख्यमंत्री बनने वाला है। तो बंगाल से जो लोग जा रहे हैं उनके लिए क्या आप लोग वहाँ पे किस तरह से बंदोबस्त कर रहे हैं और क्या है वहाँ का? उनकी पूरी सेवा की है। उनको शेल्टर दिया गया है, ऑफिशियली शेल्टर दिया गया है और उनको उनकी व्यवस्था की जा रही है, उनको प्रोटेक्शन दिया जा रहा है। सर, कब तक फैसला हो जाएगा मुख्यमंत्री कौन बनेगा असम का, क्योंकि बहुमत की सरकार है? अब कब जल्द से जल्द जाऊंगा तो इस काम को इनिशिएट करूंगा, लेकिन यहाँ शांति तो रखिए, यहाँ शांति तो लाइए। कौन बनेगा सर? ये फिर मैंने कहा पार्लियामेंट्री बोर्ड से चर्चा करने के बाद, ऑब्जर्वर आने के बाद तय होता है। নিৰ্বাচিত হ'ল AIUDFৰ বিধায়িনী দলৰ নেতা সাংসদ বদৰুদ্দিন আজমল তথা দলটোৰ সুপ্ৰিমো বদৰুদ্দিন আজমলৰ উপস্থিতিত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিক AIUDF দলৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইফালে ডেপুটি লিডাৰ হয় ধিঙৰ বিধায়ক হাজী আমিনুল ইছলাম। বিধায়িনী দলৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ। চিফ হুইপ জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম। ৰাইজৰ জনাদেশ মানি লৈছো বুলি নিউজ 18ক জনায় বদৰুদ্দিন আজমলে। নিৰ্বাচিত হ'ল AIUDFৰ বিধায়িনী দলৰ নেতা। AIUDFৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলৰ উপস্থিতিত বিধানসভাৰ বিভিন্ন কমিটিৰ নেতা নিৰ্বাচন কৰা হয়। পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি নিৰ্বাচিত হয় বিধায়িনী দলৰ নেতা হিচাপে। ডেপুটি লিডাৰ হয় ধিঙৰ বিধায়ক হাজী আমিনুল ইছলাম। বিধায়িনী দলৰ সম্পাদক নিৰ্বাচিত হয় ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ। চিফ হুইপ জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম। ৰাইজৰ জনাদেশ মানি লৈছো বুলি নিউজ 18 অসম নৰ্থ ইষ্টক জনায় বদৰুদ্দিন আজমলে। বিধায়ক আমার নতুন আহিছে আর 8 জনের রেকর্ড ভোটে গোটে ভারত গোটে অসমৰ ভিতৰত সবচেয়ে বেছি 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ 1.5 লাখ মাৰ্জিনে আমাৰ মানুহবিলাক জিকিছে। এইটোৰ কাৰণে মই গোটে অসমত আমাৰ যিমান ভোটাৰসকল আছে, আমাৰ ৱাৰ্কাৰসকল আছে, মই সবক মোৰ আন্তৰিক অশেষ ধন্যবাদ জনাইছোঁ। নতুন ষ্ট্ৰেটেজি লাহে লাহে আৰম্ভ হোক, দেখা যাব। আমি এজন ভাল অপজিশ্যন পাৰ্টি হিচাপে, অপজিশ্যন হিচাপে আমাৰ সমষ্টিত কি বেছি কাম কৰিব লাগে,
আমাৰ মানুহসকল আমি প্ৰায়ৰিটি দিব লাগে, গৰীব মানুহৰ বেছিতকৈ বেছি খিয়াল কৰিব লাগে, মহিলাৰ বেছিতকৈ বেছি খিয়াল কৰিব লাগে, আমাৰ ষ্টুডেণ্টসকলৰ আমি খিয়াল কৰিব লাগে, ষ্টুডেণ্টৰ ভিতৰত আমাৰ মহিলা গাৰ্লছ ষ্টুডেণ্টৰ আমি খিয়াল কৰিব লাগে, এই চব বস্তুবিলাক আৰু ডেভেলপমেণ্টৰ আমি খিয়াল কৰোঁ। বংগৰ হিংসা আৰু কোভিড পৰিস্থিতিৰ বাবে অসমত পলম হৈছে মন্ত্ৰীসভাৰ গঠন। বুধবাৰেও অসমলৈ নাহিল কেন্দ্ৰীয় পৰ্যবেক্ষক। অনুষ্ঠিত হোৱা নাই সংসদীয় সমিতিৰো বৈঠক। এতিয়া মাথো সকলোৰে অপেক্ষা যে কেতিয়া নৱনিৰ্বাচিত বিধায়কসকলে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব। আটাইতকৈ বৃহৎ প্ৰশ্ন, মুখ্যমন্ত্ৰী কোন হ'ব? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? নতুন চৰকাৰ গঠনৰ কাৰণে নতুন চৰকাৰ তথা মুখ্যমন্ত্ৰী প্ৰসংগত একো ধৰণে অৱগত নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নতুন চৰকাৰ গঠনৰ কাৰণে নতুন চৰকাৰ গঠনৰ কাৰণে ইফালে বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাজদীপ ৰয়ে নৱনিৰ্বাচিত বিধায়কসকলক চৰকাৰ গঠন সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয় নিদিয়াৰ পিছত সকলোৱে বন্ধ কৰি ৰাখিছে মুখ। আনহাতে আজি কেন্দ্ৰীয় পৰ্যবেক্ষক ৰূপে দুগৰাকী ৰাষ্ট্ৰীয় বিজেপি নেতা অসমলৈ অহাৰ কথা আছিল যদিও বাতিল হ'ল সেই কাৰ্যসূচীও। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা গঠন সন্দৰ্ভত সংসদীয় বোৰ্ডেহে ল'ব চূড়ান্ত সিদ্ধান্ত। কিন্তু এই পৰ্যন্ত সংসদীয় বোৰ্ডৰ মিটিং কেতিয়াকৈ অনুষ্ঠিত হ'ব সেয়াই খাটাং হোৱা নাই। এফালে বংগৰ হিংসা দমনক লৈ ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ, আনফালে কোভিড পৰিস্থিতিৰে মোকাবিলাৰো চলিছে সমান্তৰাল যুঁজ। তাৰ মাজতে বিলম্বিত হৈছে অসমৰ চৰকাৰ গঠন প্ৰক্ৰিয়া। নতুন যোনে CM হ'ব তেখেতে লৈ পেলাই কথাটো লৈ পেলাই এতিয়া কোনে কমেণ্ট দিব নালাগে বুলি আমাৰ কথা কোৱা হৈছে যে আগামী 2 দিনৰ মূৰত বেংগলৰ ইস্যুটো অকণমান ঠাণ্ডা হৈ গ'লে আমি অসম লৈ পেলাই আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে অবজাৰ্ভাৰবোৰ পঠাব। এতিয়ালৈ আমাৰ তাত খবৰ অহা নাই। আমাৰ ইয়াত যোৱা কালিৰ পৰা অল অফ এ ছাডেন কোভিডৰ কেছেছ নাম্বাৰ অফ কোভিড কেছেছ বাঢ়ি গৈ আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছে সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্য সচিবক। কিয় সাক্ষাৎ কৰিলে সবিশেষ জনাম বাণিজ্যিক বিৰতিৰ পাছত। চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্ট। ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ 11টা পৰামৰ্শ আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছে। দলটোৰ 5 গৰাকী নেতাই মুখ্য সচিবক সাক্ষাৎ কৰি পৰামৰ্শ আগবঢ়োৱাৰ লগতে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক ভেকচিন প্ৰদানৰ দাবী জনায়। কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কংগ্ৰেছ। বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰি ভাঙি পৰা নাই কংগ্ৰেছ দল, বৰং পূৰ্বতকৈ অধিক উদ্যমেৰে এতিয়া ৰাইজৰ সমস্যালৈ সোচ্চাৰ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। কোভিডসৃষ্ট পৰিৱেশক লৈ 11টা পৰামৰ্শৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবক বুধবাৰে স্মাৰকপত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বই। 18 বছৰৰ ঊৰ্ধৰ সকলো লোকক ভেকচিন প্ৰদান বাধ্যতামূলক কৰাৰ লগতে ৰাজ্যত পুনৰ লকডাউন দিবলগীয়া হ'লেও যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয় তাৰ প্ৰতি চৰকাৰক সষ্টম হোৱাৰ আহ্বান জনালে কংগ্ৰেছ নেতৃত্বই। কোভিডৰ পৰিৱেশৰ সময়ত সকলো প্ৰকাৰে চৰকাৰক সহায় কৰাৰ আশ্বাস দিলে ৰিপুণ বৰাই। আমি বেসিক্যালি এতিয়া চিন্তিত অকল আমাৰ ৰাজ্যখন যাতে আন ৰাজ্যৰ নিচিনা কোভিডৰ সিচুৱেশ্যন ইয়াত যাতে নহয়, সময় থাকোঁতেই যাতে চৰকাৰে ৰাজ্যখনত এই ব্যৱস্থাবিলাক লৈ আমাৰ ৰাজ্যৰ মানুহৰ জীৱন যাতে ৰক্ষা কৰে, সেইটোহে হৈছে আমাৰ এতিয়া মূল চিন্তা। নেশ্যনেল লকডাউনেই হওক, ষ্টেট লেভেল লকডাউনেই হওক, এই লকডাউনত যাতে কোনো ধৰণৰ এছেঞ্চিয়েল কমডিটিজবিলাক যাতে আনইণ্টাৰাপ্টেড ছাপ্লাই হয়, তাৰ কোনো যাতে নাটনি নহয় আৰু দ্ৰব্যমূল্য যাতে বৃদ্ধি নহয়, আমি এইটো চৰকাৰক চকু ৰাখিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। লকডাউনৰ পোষকতা কৰি প্ৰয়োজনত এমাহৰ দৰমহা দিবলগীয়া হ'লেও দিবলৈ প্ৰস্তুত বুলি ঘোষণা কৰিলে ৰকিবুল হুছেইনে। চৰকাৰখনক এই কোভিডৰ সময়তো যোৱাবাৰ যেনেকৈ আমি আমাৰ দৰমহা 1 মাহৰ দি আমি চৰকাৰক সহযোগিতা আগবঢ়াইছিলোঁ, এইবাৰো আমি কৈছোঁ যে এই সংকট সময়ত আমাৰ ফালৰ পৰা আমি সকলো ধৰণৰ সহযোগিতা চৰকাৰখনক কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু চৰকাৰখনেও যিখিনি কথা কৈছিলে সেইখিনি কথা
ইমিডিয়েটলি পালন কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইফালে নৱনিৰ্বাচিত বিধায়ক সুশান্ত বৰগোহাঁয়ে অসমৰ বাহিৰত থকা লোকৰ সুবিধা হোৱাকৈ দিল্লীৰ অসম ভৱনতো কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলৈ আহ্বান জনালে। দিল্লীৰ অসম ভৱনটো আৰু 2 মাহৰ কাৰণে যদি আমাৰ MLA মিনিষ্টাৰসকল তাত নাথাকে বা অফিচাৰসকল নাথাকি সেইটো যদি কোভিড চেণ্টাৰ কৰে বা পিছতো চেনিটাইজ কৰি ভাল কৰি দিব পৰা যাব, বহুত মানুহ তেতিয়া ৰক্ষা পাব। অক্সিজেনৰহে তাত অভাৱ ঘটিছে, সেইখিনি আমাৰ অসম চৰকাৰে যদি কৰে বহুত দিল্লীত থকা অসমীয়া মানুহৰ সকাহ হ'ব বুলি আমি অনুৰোধ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এটা দাবী জনাইছোঁ। ইফালে চৰকাৰ গঠন কৰাৰ বিষয়টো বিজেপিৰ আভ্যন্তৰীণ বিষয় বুলি কৈ এই বিষয়ত মাত মতাৰ পৰা বিৰত থাকিল ৰিপুণ বৰা। আমি কি ক'ম, আমাৰতো ক'বলগীয়া নাই। সেইটো হৈছে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ দায়িত্ব, সেইটো চৰকাৰে কৰিব। কিন্তু এইটো কথা ঠিক অসমৰ ৰাইজে বিচাৰিছে, আমিও বিচাৰিছোঁ। যিহেতু ৰাইজে এটা মেণ্ডেট দিছে, এই মেণ্ডেটৰ ভিত্তিত চৰকাৰে অতি সোনকালে চৰকাৰে দায়িত্বভাৰ ল'ব লাগে আৰু স্থবিৰ হৈ পৰা ৰাজ্যৰ কাম কাজ পুনৰ চৰকাৰে চলাব লাগে। পলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ গুণ্ডাৰ বিজেপি নেতা কৰ্মীক আক্ৰমণ। নিৰ্বাচনোত্তৰ হিংসাৰ বলি হৈ কোচবিহাৰ জিলাৰ বহু লোকে এতিয়া আশ্ৰয় লৈছে অসমত। এইসকল শৰণাৰ্থীক এতিয়া উপযুক্ত খাদ্য আৰু বাসস্থানৰ সুবিধা কৰি দিয়াৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ আজিৰ ফাইনেল ৰিপৰ্টৰ পৰা মই প্ৰাঞ্জল প্ৰতিম হাজৰিকাই। নমস্কাৰ, শুভৰাত্ৰি। অসম তৃণমূলৰ গুণ্ডাৰ পৰা আমাক ৰক্ষা কৰা অসম। পশ্চিমবংগৰ বিজেপি সমৰ্থকে পলায়ন কৰি আশ্ৰয় গ্ৰহণ কৰিছেহি অসমত। মমতা বাহিনীৰ আক্ৰমণত ধৰাশায়ী হৈ কোচবিহাৰ জিলাৰ শ শ লোকে প্ৰৱেশ কৰিছে অসমত। আশ্ৰয় লৈছে অসমৰ শৰণাৰ্থী শিবিৰত। নিৰ্বাচনোত্তৰ হিংসাই ব্যাপক ৰূপ লৈছে পশ্চিমবংগত। অসম পশ্চিমবংগ সীমান্তৰ কোচবিহাৰ জিলাৰ বিভিন্ন স্থানতো তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপি আৰু আন্দোলন